ভাত খাই উঠি বা যিকোনো ধৰণৰ খাদ্য খাই উঠি আমি যে চফ খাওঁ, চফ গুটি বুলি কওঁ, সেই চফ গুটিৰ বহুত কিছুমান উপকাৰিতা আছে আৰু আজি এই ভিডিঅ'টোত মই আপোনালোকক তাকে ক'ব বিচাৰিছোঁ। প্ৰথম কথা, চফ গুটিত এণ্টি হোল নামৰ এবিধ তেল পোৱা যায়, অইল পোৱা যায়, যিয়ে আমাৰ লিভাৰটোক প্ৰটেক্ট কৰে, লিভাৰ ফাংচন ইম্প্ৰুভ কৰে, আমাৰ ব্লাড চুগাৰ লেভেল ডাউন হোৱাত মানে ব্লাড চুগাৰ লেভেল কণ্ট্ৰলত ৰখাত আমাক সহায় কৰে। আৰু নতুনকৈ এটা ষ্টাডিত প্ৰকাশ পাইছে যে মহিলাসকলৰ যি মেন'পজৰ ফলত কিছুমান বিভিন্ন ধৰণৰ অসুবিধাই দেখা দিয়ে শৰীৰত, যেনেকৈ ধৰক বহুত বেছি গৰম লগা, বহুত বেছিকৈ ঘাম ওলোৱা বা পেটৰ প্ৰব্লেম, পেট বিষোৱা বা বিভিন্ন ধৰণৰ মুড চুইংছ হোৱা, হঠাৎ সৰু সৰু কথাতে খং উঠা, এনেকুৱা ধৰণৰ প্ৰব্লেমৰ পৰাও চফ গুটিয়ে আমাক বহুতখিনি সহায় কৰে, মানে সেই মহিলাসকলক বহুতখিনি সহায় কৰে। তাৰ লগতে এণ্টি ডিপ্ৰেশ্যন বা এনজাইটি যদি কাৰোবাৰ হৈ আছে বা কাৰোবাৰ যদি তেনেকুৱা ধৰণৰ কিছুমান টেনশ্যনত পৰি আছে, যাৰ ফলত যিকোনো ধৰণৰ কামত মন নবহা বা তেনেকুৱা ধৰণৰ অসুবিধা হৈ আছে, মানে যিটো আমি এনজাইটি এটেক হোৱা বুলি কওঁ বা ডিপ্ৰেশ্যনত থকা বুলি কওঁ, তেনেকুৱা প্ৰব্লেমৰ পৰাও চফ গুটিয়ে আমাক বহুতখিনি সহায় কৰে। কিন্তু এই যে বজাৰত বিভিন্ন ধৰণৰ বিভিন্ন ৰঙৰ চফ গুটি পোৱা যায়, ৰঙা বগা, তাত চেনি মিক্স কৰা থাকে, বিভিন্ন ধৰণৰ চুগাৰ মিক্স কৰা থাকে, তেনেকুৱা ধৰণৰ চফ গুটিৰ কথা কোৱা নাই, যিটো একেবাৰে চফৰ কথা কৈছোঁ। আমি অসমীয়াত যিটো গুৱা মুড়ি বুলি কওঁ, সেই গুৱা মুড়িটো যদি আপোনালোকে দৈনিক সৰুকৈ মানে এটা পিঞ্চটো যদি খাই থাকে, তেনেহ'লে এই অসুবিধাবিলাকৰ পৰা অতি শীঘ্ৰে আপোনালোকে মুক্ত হ'ব। গতিকে ভাত খাই উঠাৰ পিছতে হওক বা যিকোনো ধৰণৰ হেভি মিল খাই উঠাৰ পিছতে হওক, অকণমান হ'লেও চফ গুটি খোৱা আপোনালোকে অভ্যাস কৰক। ইয়ে আপোনালোকক বিভিন্ন ধৰণৰ অসুখৰ পৰা, বিভিন্ন ধৰণৰ বেমাৰৰ পৰা বচাই ৰাখিব। গতিকে আজি ফিটনেছ ৰিলেটেড ভিডিঅ'টোত ইমানেই। নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে আহিম। ধন্যবাদ।